বন্ধুসকল নমস্কাৰ। আজি ৰাতিপুৱা এটা বহুত ভাল খবৰ শুনিলোঁ যে সিদ্ধাৰ্থ শৰ্মাক আৰু শ্যামকানু মহন্তক CIDয়ে এৰেষ্ট কৰিছে। খবৰটো শুনি বহুত ভাল লাগিলে, মনখন একদম এটা কি ক'ম আৰু বিৰাট ভাল লাগিছে। এটাই কামনা কৰিছোঁ ভগৱানক যে জুবিন দাই ন্যায় পাওক। আৰু যদি কোনোবা মোৰ চেনেলটোত নতুনকৈ আহিছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ কৰি গুলি কৰি লাইকটো কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভাল লাগিব। তেন্তে মই এনেকৈ ৰহস্যময় কাহিনী আপোনালোকৰ মাজলৈ আনিবলৈ মই ভাল পাম আৰু মই এটা উৎসাহ পাম। ব'লক আজি কাহিনীটো আৰম্ভ কৰোঁ। কেলিফৰ্ণিয়াত 1952 চনত এটা শিশুৰ জন্ম হয় স্কট মৰমন নামৰ। কেলিফৰ্ণিয়া সমুদ্ৰৰ তীৰত, এনেও কেলিফৰ্ণিয়া ঠাইটুকুৰা এনেও বহুত ধুনীয়া। স্কট মৰমন সেই সাগৰৰ, সেই কেলিফৰ্ণিয়া সাগৰৰ সেই পাৰতে মানে বীচ বুলি কওঁ, তাতে সৰুৰ পৰা ডাঙৰ দীঘল হ'ল। মানে সমুদ্ৰৰ প্ৰতি স্কট মৰমনৰ সমুদ্ৰৰ প্ৰতি এটা বেলেগ ভাল পোৱা, মানে সমুদ্ৰৰ প্ৰতি তাৰ এটা মানে এই কি ক'ম, এটা মানে ভাল পোৱা আছে মানে সৰুৰ পৰাই। আৰু তাৰ মানে লাহে লাহে স্কট মৰমন ডাঙৰ হৈ গৈ আছে। তাৰো সেই সাগৰৰ পাৰত যেতিয়া সি ফুৰিবলৈ যায়, খেলিবলৈ যায়, সাগৰত যেতিয়া গা ধুবলৈ যায়, ফূৰ্তি কৰিবলৈ যায়, তেতিয়া তেনেকৈ ডাঙৰ ডাঙৰ সেই কাৰ্গো জাহাজবোৰ দেখে, ডাঙৰ ডাঙৰ নাওবোৰ দেখে। নাওবোৰ দেখি কি হয়, স্কট মৰমনৰ মনটো ব্যাকুল হৈ পৰিব ধৰিলে। তাৰমানে সি মনতে এটা সপোন পুহি ৰাখিলে যে এদিন ময়ো এনেকৈ সাগৰত অভিযান কৰিম, এনেকৈ ডাঙৰ ডাঙৰ নাৱত উঠিম, নাও চলাম, সমুদ্ৰত যাম, লগৰ লগত গৈ ফূৰ্তি কৰিম, সমুদ্ৰত মাছ ধৰিম। এটা বেলেগ মন তাৰ মানে গঢ় লৈ উঠিলে, সমুদ্ৰৰ প্ৰতি এটা তাৰ ভাল পোৱা জাগি উঠিলে এই স্কটৰ। লাহে লাহে ডাঙৰ হৈ আহিলে, লাহে লাহে তাৰ বয়স বাঢ়ি যাব ধৰিলে, লাহে লাহে তাৰ বিবাহৰ বয়স হৈ আহিলে। এটা সময়ত তাৰ ঘৰৰ মাক দেউতাকে স্কটক বিবাহ কৰাই দিলে। তেতিয়া বিবাহৰ বয়স ইমান হোৱা নাছিলে, হ'লেও কম বয়সতে স্কটক বিবাহ কৰাই দিলে। 1975ত স্কটৰ বিবাহ হৈ যায়। বিবাহৰ 2 বছৰৰ ভিতৰত স্কটৰ এটা ল'ৰা সন্তান জন্ম হয়। ল'ৰা সন্তানটো জন্ম হোৱাৰ আৰু এবছৰমান পিছতে সিহঁতৰ মানে সংসাৰত আহুল লাগিব ধৰিলে, মানে টু মামা হ'ব ধৰিলে। লাহে লাহে সংসাৰখন সিহঁতি তাৰমানে সিহঁতৰ মনোমালিন্য হ'ব ধৰিলে স্কটৰ আৰু তাৰ পৰিয়ালৰ। তেনেকৈ এটা সময়ত এনেকুৱা ক্ষণ আহি পালেহি, সিহঁতি বিবাহ বিচ্ছেদ কৰিবলৈ বাধ্য হৈ পৰিলে। দুয়ে বিবাহ বিচ্ছেদ কৰি ল'লে। এটা স্কটৰ এটা ল'ৰা আছে আৰু ল'ৰাটোৰ জিম্মা আহি পৰিলে মাকৰ ওপৰত। স্কটে ল'ৰাটো নাপালে, স্কটে ঘৈণীয়েকেহে ল'ৰাটোক পালে। যি কি নহওক, স্কটে দুখ মনেৰে ল'ৰাটোক তাৰ পত্নীৰ হাতত গোটাই দিলে। তেনেকৈ লাহে লাহে দিনবোৰ বাগৰি যাব ধৰিলে। স্কটৰ মন চনবিলাক বৰ ভাল নলগা হ'ল। তাৰ মনতে আগৰ পৰা এটা হেঁপাহ আছিলে যে সমুদ্ৰত যাব, সমুদ্ৰ অভিযান কৰিব। সেইটো হেঁপাহ লাহে লাহে যেন ক'ৰবাত মিলান হৈ পৰিলে। যেতিয়া বিবাহ বিচ্ছেদ হ'ল, যেতিয়া সংসাৰত বুজাৰ পৰা যেতিয়া স্কট মুক্ত হ'ল, তেতিয়া স্কটে ভাবিলে নাই, এইটোৱে উপযুক্ত সময়। এই সময়তে এবাৰ সমুদ্ৰত গৈ যি মোৰ মনৰ ব্যাকুলতা, যি মোৰ সপোন, সেই সপোন এবাৰ তাৰমানে বাস্তৱত ৰূপায়িত কৰিবলৈ এইটো উপযুক্ত বয়স আহি পৰিছে। সেইবুলি স্কটে ঘৰৰ পৰিয়ালৰ মানুহ সকলোৰে আলোচনা কৰিলে যে মই তেনেকৈ এটা সমুদ্ৰ অভিযানত যাব বিচাৰিছোঁ, সমুদ্ৰত মই এনেকৈ ফূৰ্তি কৰিব বিচাৰিছোঁ, যাব বিচাৰিছোঁ। তেনেকৈ স্কটে ঘৰৰ পৰিয়ালে সিমান এটা সন্মতি জনোৱা নাছিলে যে এটা সমুদ্ৰ অভিযান, এটা ভয়ানক অভিযান, এটা সাগৰত যোৱাটো আগৰো কোনো আগত গৈ পোৱা নাই তেনেকৈ সমুদ্ৰ অভিযানত। তাৰ সমুদ্ৰ অভিযানৰ কোনো জ্ঞান নাই, কোনো নলেজ নাই। তেনেকৈ মানে তাক ঘৰৰ পৰিয়ালে স্কটক মানা কৰিলে আৰু এইবোৰ অভিযানত যাব নালাগে, এইটো বৰ ৰিক্সি। কাৰণ সমুদ্ৰ অভিযানত গৈ প্ৰায় মানুহ কি হয়, কাৰোবাৰ বিপদত পৰি যায়, কোনোবা মৃত্যুমুখত পৰে, তেনেকুৱা ঘটনা প্ৰায় ঘটি থাকে। কিন্তু স্কটৰ সেই ব্যাকুল মনক এতিয়া সান্ত্বনা দিব অকণে স্কটে থিৰাং কৰিলে হাৱাই, যোনটো দ্বীপপুঞ্জ হাৱাই,
সি থিৰাং কৰিলে যে সি হাৱাইত যাব, হাৱাইত গৈ তাতে সমুদ্ৰ পাৰত এটা ঘৰ লৈ থাকিব। প্ৰথমতে কাম স্কটে ঘৰৰ পৰিয়ালক মানুহক আলোচনা কৰি মেলি, কিন্তু ঘৰৰ পৰিয়ালৰ মানুহ স্কটক যাবলৈ মন নাছিলে, যাব দিবলৈ মন নাছিলে। কিন্তু হ'লেও স্কটৰ যোনটো এটা সপোন আছে, এতিয়া সেই ঘৰৰ পৰা মুক্ত হৈ গ'ল। তাৰ ল'ৰাৰো দায়িত্ব তাৰ ঘৈণীয়েকে লৈ আছে যেতিয়া, স্কট এতিয়া একদম ফ্ৰী। এতিয়া সি আৰু অলপমান যাব, অভিযান কৰিব, অলপমান আগৰ যিটো তাৰ মনত যিটো আছে সপোন বাস্তৱত কৰিব। সেই বুলি কৈ স্কট হাৱাই দ্বীপপুঞ্জত আহি উপস্থিত হ'লহি। এতিয়া নতুন ঠাই হাৱাইত নেহেকু নামৰ এটুকুৰা জেগা আছে। হাৱাই দ্বীপপুঞ্জত নেহেকু নামৰ যোনটো জেগা আছে, সেই নেহেকু এটা বেলেগ বস্তু। ঠাইটুকুৰাৰ নাম এটা মানে বৰ বেলেগ। তাত মানে আমেৰিকাৰ যিবিলাক ৰিফিউজি, যিবিলাক মানে ড্ৰাগছৰ ঘাটি, একেবাৰে মানে ক্ৰাইমৰ যিবিলাক মানে সেই নেহেকুতেই মানে হয়। আৰু কোনোবা যদি ৰিফিউজি আহে, কোনোবা যদি বাহিৰৰ মানুহ আহে, এই হাৱাই এই নেহেকুৰে বন্দৰতে নামি আমেৰিকাত য'তো জেগাত মানে মানুহবোৰ যায়গৈ। মানে মেইন দুৱাৰদলি হৈ গ'ল সেই নেহেকুৱে। এটা বৰ বেলেগ পৰিৱেশ। তাৰমানে নেহেকু মানুহে খাই বৈ মেলি ধ্বংস হৈ পৰি থাকে, ৰাস্তাত পৰি থাকে, কিবা হৈ থাকে। মানে এটা মানে দুখীয়া টাইপৰ দেশ তাৰমানে নেহেকু। কিন্তু স্কটৰ এটাই ভাল হ'ল কি, সি সাগৰৰ পাৰতে এটা সি ঘৰ পালে থাকিবলৈ। যিবিলাক এই মানুহবিলাক যিবিলাক এনেকৈ খাই বৈ মেলি ধ্বংস হৈ পৰি থাকে, সিহঁতৰ লগত মানে ঘোলমিল হ'বলৈ স্কটৰ বাৰু তাৰমানে বেছি সময় নালাগিলে। সিহঁতৰ লগত মানে কাৰোবাক সিহঁতি বন্ধু পাতিব ধৰিলে, কিবা কৰিব ধৰিলে, কাৰোবাৰ লগত এনেকৈ পাৰ্টি কৰে, ড্ৰিংকছ কৰে, সেইটো কৰে। মানে লাহে তেনেকৈ স্কটৰ মানে টাইমবোৰ পাৰ হৈ গৈ আছে। আৰু সেই সময়ত 1975 সেইটো সময়ত আমেৰিকা মানে বহুত গ্ৰ' কৰি আছিলে। মানে আমেৰিকা এতিয়াও গ্ৰ' কৰি আছে, সেইটো সময়তো গ্ৰ' কৰি আছিলে। হাৱাইও তেনেকৈ মানে গ্ৰ' কৰিব ধৰিছিলে। তাৰমানে ডাঙৰ ডাঙৰ বিল্ডিং বনিছিলে, তেনেকৈ কনষ্ট্ৰাকশ্যনৰ কামবিলাক আৰম্ভ হৈছিলে হাৱাইটো। তেনেকৈ স্কটে কনষ্ট্ৰাকশ্যনৰ কাম কৰিব ধৰিলে। তাত থাকিলে নহ'ব, তাততো পেটৰ কথা আছে, খোৱা বোৱাৰ কথা আছে, আৰু খাই বৈ জীয়াই থাকিব লাগিব। আৰু খাই বৈ জীয়াই থাকিব হ'লেতো কাম কৰিবই লাগিব। তেন্তে স্কটে সেই কনষ্ট্ৰাকশ্যনৰ কাম কৰিবলৈ আৰম্ভ কৰিলে। তেনেকৈ কাম কৰিব আৰম্ভ কৰিলে, তাৰমানে পকা কামৰ ধৰক আৰু তেনেকুৱা ধৰণৰ কাম আৰম্ভ কৰিব ধৰিলে। তেনেকৈ তাৰ লাইফটো ধুনীয়াকৈ ছেটেল হৈ আছে। এতিয়া ওচৰতে সমুদ্ৰ আছে, সমুদ্ৰখন সি আৰামত চাব ধৰিলে, চাই থাকে সমুদ্ৰৰ। এইফালে কাম বন কৰি থাকিলে, পইচাও ইনকাম কৰিব ধৰিলে। লাহে তাৰ অকণমান পইচা জমা হ'ল। এদিন ৰাতিপুৱা স্কটে শুই উঠিলে। শুই উঠি এনেকৈ খিৰিকীৰ পৰ্দা খুলিলে, খিৰিকীখন এনেকৈ খুলিলে, সমুদ্ৰলৈ চালে। সেইদিনাখন সমুদ্ৰ একেবাৰে শান্ত তাৰমানে। আৰু স্কটে যিটো সৰুৰ পৰাই সমুদ্ৰৰ লগতে জড়িত হৈ সমুদ্ৰতে সৰু গা পা ধুই তেনেকৈ সমুদ্ৰৰ কিনাৰতে সি ডাঙৰ হোৱা ল'ৰা, সেইকাৰণে সি সমুদ্ৰৰ সাধাৰণ তাৰ জ্ঞান আছে। মানে সমুদ্ৰৰ বতৰ কেনেকুৱা, সমুদ্ৰত কোনটো সময়ত যাব পাৰি, মানে সমুদ্ৰৰ সম্পৰ্কে ইয়াৰ জ্ঞান মানে তাৰ অলপ আছে। আৰু তেনেকৈ সমুদ্ৰ অভিযানৰ প্ৰতি সি কিছুমান কিতাপো পঢ়িছিলে। সি খিৰিকী খুলি যেতিয়া সমুদ্ৰৰ ফালে চালে, দেখিলে আজি সমুদ্ৰৰ বতৰ একেবাৰে ফৰকাল। তাৰমানে আজি সমুদ্ৰলৈ মাছমৰীয়া যদি যায় বা কোনোবা সমুদ্ৰলৈ যায়, তাৰমানে সমুদ্ৰত যোৱাৰ কাৰণে আজি একদম পাৰফেক্ট বতৰ তাৰমানে। আৰু সেইদিনাখনৰ স্কটৰ ৰুমত তাৰ সহযোগী 4জন আহি মানে সেইদিনাখন ৰাতি পাৰ্টি চাৰ্টি কৰিছিলে, মানে ড্ৰিংক চিংক কৰিছিলে। ৰাতি আৰু স্কটৰ ৰুমতে থাকিলে। ৰল্ফ, বেঞ্জামিন, পিটাৰ আৰু এনেকৈ 4-5জনমান লোক তেনেকৈ তাৰ লগত আহি পাৰ্টি কৰিছিলে। স্কট তাৰমানে এনেকৈ কেইজনমান লোক আৰু তাৰ একেলগত কাম কৰা কনষ্ট্ৰাকশ্যনৰ লগত জড়িত এই লগৰ কেইজন আহি সেইদিনাখন বেঞ্জামিনৰ ৰুমতে পাৰ্টি চাৰ্টি কৰিলে, মদ চদ খালে। মানে ৰাতিপুৱা শুই উঠিলে যে যেতিয়া বেঞ্জামিন স্কটে লগৰ কেইজনক ক'লে যে আজি আৰু ডিউটি নাযাওঁ,
আজি বন্ধ কৰি দিছোঁ, কিন্তু কালি খাই লোৱা অকণমান হেং মাৰি আছে, যিহেতু আজি অফ লৈ লওঁ। আজি যিহেতু বতৰো ভাল, আজি ভাবিছোঁ এটা ট্ৰিপত যাওঁ, সমুদ্ৰৰ এটা ট্ৰিপত যাওঁ। ভাল লাগিব তাত গৈ, পাৰ্টি চাৰ্টি কৰিম, সমুদ্ৰত গা পা ধুই মেলি এটা ধুনীয়া ট্ৰিপ আনন্দ ফূৰ্তি কৰিম। গা পা ধুই তাৰমানে গধূলি হোৱাৰ লগে লগে সমুদ্ৰৰ পৰা ঘূৰি আহিম আৰু মানে আজিৰ দিনটো ফূৰ্তি কৰিম আৰু মানে সাগৰত যাম আৰু মাছ চাছ মাৰিম, কিবা কৰিম, মানে আজি ৰেষ্ট লৈ সেইটোকে কৰিম। বাকী যিকেইটা তাৰ লগৰ আছিলে 4জন, বেঞ্জামিন, পিটাৰ, এনেকৈ বুলি 4-5জনমান তাৰ লগৰ আছিলে, সিহঁতেও কথাটো হয় বৰ দিলে। ৰল্ফ আৰু মানে টোটেল 4জন, সি লগাই 5জন টোটেল ৰেডি হ'ল সমুদ্ৰলৈ যাবৰ কাৰণে। সমুদ্ৰতটো এতিয়া গ'লেও নহ'ব, সমুদ্ৰত যাবলৈ এখন নাও লাগিব বা এখন ব'ট লাগিব। তেন্তে সিহঁতি স্কটৰ কোনোবা লগৰ এজনৰ ওচৰলৈ গৈ ক'লে যে আজি তোমাৰ এনেকৈ ব'টখন দিয়া, আজি আমি আজি ফিৰি আছোঁ, আজি অকণমান আমি সাগৰত যাম, অকণমান ফূৰ্তি কৰিম, গা পা ধুই। প্ৰথমে দিব বিচৰা নাছিলে, পিছত আৰু স্কটে অকণমান সহযোগী ঘনিষ্ঠ যেতিয়া দিবলৈ ৰেডি হৈ গ'ল আৰু মানে সিহঁতি 5জন পৰা ৰেডি হ'ল। 5জন এতিয়া ব'ট ৰেডি। যেতিয়া খোৱা বোৱা বস্তু সিহঁতি কিনিলে, অলপ ৰিমঝিম হ'বৰ কাৰণে অকণমান ড্ৰিংকছ, এনেকৈ মদৰ বটল, স্নেক্স কিবা কিবি, পানী বটল, ধানী বটল, এনেকৈ কিছুমান বস্তু তাৰমানে যাৱতীয় যিবিলাক বস্তু মানে খাবৰ কাৰণে যিবিলাক বস্তু দৰকাৰী হয়, সেইবিলাক বস্তুখিনি লৈ সম্পূৰ্ণ ব'টত উঠি এতিয়া সম্পূৰ্ণ ৰেডি। এতিয়া সিহঁতিও একদম আকাশখনলৈ চাব ধৰিলে, আকাশ ফৰকাল, আকাশ বতৰ, তাৰমানে আমি এতিয়া যাব পাৰিম। প্ৰথমতে কাম সিহঁতৰ ব'ট, টোটেল 5জন সিহঁতি ব'টত আছিলে। সিহঁতৰ ব'ট লাহে 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 সমুদ্ৰলৈ গতি কৰিলে। এইফালে স্কটৰ সৰুৰ পৰা এটা সপোন আছিলে যে সি এদিন সমুদ্ৰত যাব, সমুদ্ৰৰ অভিযানত যাব। সেই সপোন তাৰ আজি বাস্তৱত ৰূপায়িত হ'ল। সি মনতে আজি বহুত তাৰমানে আনন্দিত। সি লগৰবোৰক চবকে ক'লে যে মোৰ এনেকৈ সপোন আছিলে, মই আজি বহুত সুখী, মই আনন্দিত, আজি মই এটা ট্ৰিপত যাব পাৰিছোঁ, তোমালোকৰ নিচিনা বন্ধু পাই মই বহুত সুখী, তোমালোকে মোক লগ দিছা, তোমালোকে মোক সহযোগ কৰিছা, এতিয়াকে মই বহুত আনন্দিত। এতিয়াকে আমাৰ এই ট্ৰিপটো আজি ভাল হ'ব, আমি ফূৰ্তি কৰিম, আমি আনন্দ কৰিম, সমুদ্ৰত গৈ আমি মাছ ধৰিম। তেনেকৈ সিহঁতি গৈ 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 সমুদ্ৰলৈ সিহঁতৰ ব'টখন আগুৱাই গুচি গ'ল। সমুদ্ৰত আদুৱা যে সেই চন 1979, যেতিয়া চন 1979 সেইখিনি সময়তে সিহঁতৰ সেই সমুদ্ৰৰ প্ৰথম সিহঁতৰ ব'ট, সিহঁতৰ 5জনৰ ব'ট সাগৰলৈ বুলি ৰাওনা হৈ গ'ল। সকলো আকাশফালে চালে যে ক'লে আজি বাৰু বতৰটো ভাল, আমাৰ ভাল লাগিব, যে আকাশ খুব ফৰকাল। তেনেকৈ সিহঁতি বহুত দূৰ তেনেকৈ আগুৱাই আহিলে, কথা পাতি কিমান দূৰ সিহঁতি আগুৱাই আহিলে নিজেই ক'ব নোৱাৰিলে। আৰু সেইখিনিতে হাৱাইৰ দ্বীপপুঞ্জৰ অলপ নাতি দূৰত এলেন উলি হাহা নামৰ এটা ঠাই আছে। আৰু সেই ঠাইটুকুৰা ইমানেই ডেঞ্জাৰ, সেই ঠাইটুকুৰা যদি কোনোবা কাৰ্গো জাহাজ যায় বা কিছুমান নাও যায়, সিহঁতি বহুত ভয়ে যায়। তাৰমানে সেই ঠাইটুকুৰা একদম সমুদ্ৰই 24 ঘণ্টাই তৰ্জন গৰ্জন কৰি থাকে। মানে সমুদ্ৰ তাৰমানে সেইখিনি যে মানে বতাহৰ প্ৰকোপটো ইমানেই বেছি যে কোনটো সময়ত কি হৈ যায় তাৰমানে ক'ব নোৱাৰি। তাৰমানে নাও দুৰ্ঘটনা হৈ যায়, বহুতো এনেকুৱা ঘটনা সেই এলেন উলি হাহা নামৰ সেইখিনিত ঘটিছে। তাৰমানে পাহাৰ আছে, পাহাৰৰ বতাহ খুন্দা মাৰি আহি সেইখিনি মানে ডাঙৰ ঢৌ সৃষ্টি কৰে বা সমুদ্ৰ চুনামি টাইপৰ হৈ যায় তাৰমানে ঠাইটুকুৰা। এতিয়া স্কটে কৈছে আমি যদি কেনেবাকৈ যেন তেন আমি এই এলেন উলি হাহা এই ঠাইটুকুৰা আমি পাৰ কৰিব পাৰিলে তেন্তে আমি আৰু আগুৱাই যাব পাৰিম। সিহঁতি বহুত ভয়ে সেই ঠাইটুকুৰা যেতিয়া এলেন উলি হাহা যেতিয়া সিহঁতি পালে, এলেন উলি হাহা পোৱাৰ লগে লগে সিহঁতৰ আৰু ভয় বাঢ়ি যাব ধৰিলে। সিহঁতি সকলোকে ভগৱানক প্ৰাৰ্থনা কৰিব ধৰিলে যে যেন তেন এই এলেন উলি হাহা এই ঠাইটুকুৰা আমাক পাৰ কৰাই দিয়া আৰু সিহঁতি মানে ভগৱানক প্ৰাৰ্থনা কৰিলে। কিন্তু সিহঁতৰ প্ৰাৰ্থনা ভগৱানে নুশুনিলে। সেইখিনি এলেন উলি হাহাৰ সেই ঠাইটুকুৰাটো বাদেই দিছোঁ, সেইখিনি সময়ত সমুদ্ৰ এনেকেই হঠাৎ চেঞ্জ হৈ গ'ল, কলীয়া মেঘে আকাশ চাৱনি ধৰিলে।
মানে বতৰ এনেকুৱাই বেয়া হৈ গ'ল, এনেকুৱাই ধুমুহা আহিলে, এনেকুৱাই ধুমুহা বতাহ সৃষ্টি হ'ল, তাৰমানে কল্পনাৰো অতীত। এইফালে এই খবৰ হাৱাই দ্বীপপুঞ্জত বিয়পি পৰিলে যে আজি সমুদ্ৰ একেবাৰে তৰ্জন গৰ্জন কৰি আছে, আজি সমুদ্ৰত বতাহ বহুত আজি সমুদ্ৰ তাৰমানে খঙাল হৈ পৰিছে। আজি সমুদ্ৰ অভিযানত যিবিলাক গৈছে চবকে তাৰমানে ৰেডিঅ'ত কৈ দিয়া হ'ল, মানে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাননী জাৰি কৰা হ'ল, যিবিলাক যোন সমুদ্ৰলৈ গৈছে সিহঁতি অতি সোনকালে উলটি আহিব লাগে, কাৰণ বতৰ একেবাৰে বেয়া হৈ গৈছে, সমুদ্ৰ একেবাৰে উঠলি উঠিছে। কেতিয়া কি হৈ যায়, কোন মুহূৰ্তত কি হৈ যায় ক'ব নোৱাৰি। সেইকাৰণে সকলোকে আমি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জাননী জাৰি কৰিছোঁ যে যিকেইখন জাহাজ সমুদ্ৰলৈ গৈছে অতি সোনকালে পাৰলৈ আহিব লাগে। সেইদিনাখন মুঠতে 4খন জাহাজ, স্কটৰ বোটখন লগা 4খন জাহাজ সমুদ্ৰলৈ গৈছিলে। 3খন জাহাজ উভতি আহিলে, কিন্তু স্কটৰ বোটখন উভতি নাহিলে। হয়তো কিবা ডাঙৰ দুৰ্ঘটনাত পৰিলে স্কটৰ বোটখন, তেনেকৈ চবেই অনুমান কৰিলে। তাৰমানে বতৰ এনেকেই হঠাৎ চেঞ্জ হৈ গ'ল, তাৰমানে কল্পনা কৰিব নোৱাৰি। মানে সমুদ্ৰত যোৱাটো মানে সমুদ্ৰ মানে একেবাৰে ঘন কুঁৱলী আৱৰি ধৰিলে, মানে বতৰ এনেকাই বেয়া হৈ গ'ল। পিছদিনাখন যেতিয়া বতৰ সাম কাটিলে, বতৰ যেতিয়া অকণমান ঠাণ্ডা হ'ল, সেইদিনাখনো স্কটৰ সেই 5জন লোক, স্কট লগাই আৰু সেই 5জন লোক, কিন্তু সিহঁতৰ মানুহকেইজনো নাই, সিহঁতৰ বোটখনো নাই, তাৰমানে পাৰলৈ ইতিমধ্যে অহাই নাই। তাৰমানে কি, সিহঁতক এতিয়া উদ্ধাৰ অভিযানত সিহঁতক এতিয়া উদ্ধাৰ কৰিবগৈ লাগে। স্কটৰ লগৰ কেইজনমানে খবৰ দিলে, পুলিচক খবৰ দিলে, এনেকুৱা প্ৰশাসনক খবৰ দিলে যে তেনেকৈ স্কট, বেঞ্জামিন আৰু এনেকৈ কেইজনমান লোক মোৰ একেবাৰে ঘনিষ্ঠ মোৰ লগৰ, সিহঁতি কালি সমুদ্ৰলৈ গৈছিলে, কিন্তু সিহঁতি আজিলৈকে সমুদ্ৰৰ পৰা উলটি অহা নাই। হয়তো ইহঁত কিবা ডাঙৰ বিপদত পৰিছে। সেইদিনাখন স্কটহঁতক সিহঁতৰ সেই বোটখন বিচাৰিবৰ কাৰণে এটা উদ্ধাৰ অভিযান আৰম্ভ কৰিলে। আৰু স্কটহঁতে যোনখন বোট লৈ গৈছিলে, বোটখনৰ নাম আছিলে চাৰাজো। সেই চাৰাজো বোটখন তাৰমানে ইতিমধ্যে আহি বাকী 3খন জাহাজ উভতি আহিলে, কিন্তু চাৰাজো উভতি অহা নাই। সিহঁতক উদ্ধাৰ কৰিবৰ কাৰণে সেইদিনাখন গোটেই সমুদ্ৰ চলাত কৰিলে, স্কটহঁতক বিচাৰিবৰ কাৰণে। গোটেই সমুদ্ৰত 2 দিন একেডালে লেঠাই 2 দিন উদ্ধাৰ অভিযান আৰম্ভ কৰিলে। গোটেই সমুদ্ৰত তল ছাবমেৰিন লৈও একেবাৰে সমুদ্ৰ একেবাৰে তন্ন পাত কৰি দিলে, তাৰমানে সিহঁতক বিচাৰি, কিন্তু নাই। চাৰাজো নামৰ সেই বোটখন সিহঁতি বিচাৰি নাপালে। যদি চাৰাজো নামৰ সেই বোটখনত যে সিহঁতে যোন স্কট লগা বাকী 5জন ব্যক্তি সমুদ্ৰলৈ গৈছিলে, যদি সিহঁতৰ বোটখন দুৰ্ঘটনাত পতিত হৈছে, তেনে কিছুমান বস্তুটো সিহঁতি পালেহেঁতেন, বা কিছুমান প্লাষ্টিক বটল বা তেনেকৈ কাপোৰ বা কিছুমান ধৰক তেনেকৈ প্লাষ্টিক টাইপৰ তেনেকুৱা বস্তু, সিহঁতৰ যাৱতীয় বস্তুবিলাক যিবিলাক পানীতটো উপঙি থাকিলেহেঁতেন। কিন্তু একো চিন চাপেই নাই সিহঁতৰ বোটখনত। গ'লটো গ'ল, ক'লৈ গ'ল চাৰাজো। ইয়াৰ কেইদিনমান পিছতো এটা ভয়ংকৰ চাৰ্চ অভিযান আৰম্ভ কৰিলে। প্ৰায় 50খনমান সৰু ডাঙৰ জাহাজ, 15খনমান আকাশী জাহাজ, তাৰমানে হেলিকপ্টাৰ তেনেকুৱা ধৰণৰ এৰোপ্লেন লৈ 60,000 কিলোমিটাৰ এটা এৰিয়া সমুদ্ৰৰ এলেন উলি হাহা ঠাইটুকুৰৰ পৰা একদম 60,000 এটা কিলোমিটাৰ এৰিয়াত এটা ভয়ংকৰ চাৰ্চ অভিযান আৰম্ভ কৰিলে প্ৰশাসনে। 7 দিন
সিহঁতক উদ্ধাৰৰ অভিযানৰ কাৰণে নামি পৰিলে। 7 দিনৰ ভিতৰতো সেই চাৰাজো নামৰ ব'টখনৰ একো মুহূৰ্তই নাপালে। গ'লটো গ'ল, ক'লৈ গ'ল চাৰাজো? আৰু সেই 5জন ব্যক্তি ক'ত গ'ল? সিহঁতক সমুদ্ৰই খাই পেলালে নেকি? নে কোনোবা মাছে খাই পেলালে? যদি সিহঁতক মাছে খাই পেলালেহেঁতেন, সিহঁতক ব'টখনো পালেহেঁতেন। যদি ব'টখনো ভাঙি সমুদ্ৰৰ তলত সোমাই গ'ল, সিহঁতৰ সেই সৰঞ্জামবিলাক পানীতটো ভাঙি থাকিলেহেঁতেন। নাই, একো বস্তুৱেই পোৱা নগ'ল। সিহঁতৰ চাৰাজৰ লগত যিবিলাক সিহঁতৰ ব্যক্তি, সিহঁতৰ সৰঞ্জাম, সিহঁতৰ বস্তু পাতি, ব'টখনৰ কোনো মুহূৰ্তই নাই। এই 7 দিনৰ ধৰি গ'লটো গ'ল, ক'লৈ গ'ল? এনেকৈ দিন বাগৰি লাহে লাহে এবছৰ গ'ল, 2 বছৰ পাৰ হৈ গ'ল, বছৰ পাৰ হৈ গ'ল। লাহে লাহে মানুহে পাহৰিয়ে পেলাইছিলে যে এনেকৈ চাৰাজো নামৰ এখন ব'ট আছিলে, সমুদ্ৰলৈ গৈছিলে। এনেকৈ 5জন ব্যক্তি সমুদ্ৰলৈ গৈছিলে। লাহে লাহে মানুহে এইটো পাহৰি পেলালে। লাহে লাহে যেনেকৈ চব অতীত হৈ গ'ল। 1979 পৰা এতিয়া 1988 আহি পালেহি। 1988ত জন মেটন নামৰ এজন জিঅ'লজিষ্ট এই এলেন উলিহাহা দ্বীপৰ মাত্ৰ 2300 কিলোমিটাৰ দূৰত আৰু এটা দ্বীপপুঞ্জ আছে, টাৱাংগী এটল নামৰ এটা দ্বীপপুঞ্জ আছে। মানে সৰু ডাঙৰ এনেকৈ দ্বীপ নামৰ এটা দ্বীপপুঞ্জ, মানে তাত কোনো মানুহৰ বসতি নাই সেই দ্বীপটোত। মানে দ্বীপটোত মানে কি হয়, সমুদ্ৰৰ পানী কেতিয়াবা দ্বীপটোত ভৰি যায়, আকৌ সমুদ্ৰৰ পানী কমি যায়, দ্বীপটো আকৌ ওলাই পৰে, তাৰমানে তেনেকুৱা। সেই ঠাইটুকুৰাৰ পৰা এই টাৱাংগী এটল যোনটো দ্বীপপুঞ্জ আছে, সেই দ্বীপটোৰ পৰা ডাঙৰ কোনোবা যদি এখন দেশ বা আমেৰিকাই হয় বা তেনেকুৱা দেশ, তাৰমানে বহুত শ কিলোমিটাৰ দূৰত, তাৰমানে তাত যে মানুহে মানে বসতি কৰাৰ কোনো প্ৰশ্নই নুঠে। তাৰমানে মানুহটো বাদেই দিছোঁ, চৰাই চিৰিকটিৰ পৰা আদি কৰি কোনো জীৱই তাত মানে বসতি চলে, কোনো গছনি একো নাই। টাৱাংগী এটল এটা মানে বিৰাট মানে এটা নিজান এটা দ্বীপ। তাৰমানে ইয়াত শেষবাৰৰ কাৰণে দ্বিতীয় বিশ্বযুদ্ধত জাপানী সেনাকে ইয়াত দেখা গৈছিলে। তাৰ পৰা আৰু তাত মানুহৰ কোনো পদাৰ্পণ নাই। তাৰমানে 1988ত জন মেটন নামৰ এই যোনজন জিঅ'লজিষ্ট, ই লগৰ আৰু 4জন লগত লৈ সেই টাৱাংগী এটল সেই দ্বীপপুঞ্জত কিবা ছাৰ্ভে কৰিব গৈছিলে। তাৰমানে কিবা ডকুমেণ্টাৰী লিখিবৰ কাৰণে তাত মানে সিহঁতে এটা গৱেষণা কৰিব গৈছিলে টাৱাংগী এটল নামৰ সেই দ্বীপপুঞ্জত। টাৱাংগী এটল দ্বীপপুঞ্জত যেতিয়া সিহঁতি পদাৰ্পণ কৰাৰ পিছত সিহঁতি এফালে ঘূৰিব ধৰিলে। সিহঁতি নিজৰ কাম বন আৰম্ভ কৰিলে, লিখা মেলা কাম, কিবা ছাৰ্ভে কৰিব ধৰিলে। চাৰিজনে বেলেগ ফালে যাব ধৰিলে। আৰু দ্বীপটোত মানে একেবাৰে বালি আৰু বোকা, তাৰমানে তাৰ বাহিৰে মানে একো নাই দ্বীপটোত। আৰু পানী চাৰিওফালে সমুদ্ৰ, দূৰ দূৰণিলৈকে মাটিৰ কোনো চিন চাপেই নাই। তেনেকৈ ঘূৰি ফুৰোঁতে হঠাৎ এই জন মেটলৰ এজন সহযোগীয়ে নাতি দূৰত মানে কিবা এটা বস্তু দেখা পালে। তাৰমানে লাহে লাহে সেই বস্তুটোৰ ওচৰলৈ আগুৱাই গ'ল। আগুৱাই যোৱাৰ পিছত দেখিলে এখন ব'ট তাৰমানে বালিত পোত খাই আছে। ভালকৈ চাব ধৰিলে। সিহঁতি ভাবিলে কোনোবা চাগে দুৰ্ঘটনা পতিত হ'ল, চাগে কোনোবা লোক চাগে ইয়াতে দুৰ্ঘটনা পতিত হ'ল। তেনেকৈ বুলি সিহঁতি তাৰ সহযোগীজনে এই জনক মাতি পঠালে। যোনজন হেড জন মাতিলে, বাকী সিহঁতৰ লগত গোটেই টীমটো আহি ঠাইত উপস্থিত হ'ল। তেনেকৈ দেখিলে এইটো এখন ব'ট হয়, সম্পূৰ্ণ বালিত পোত খাই আছে, অলপহে ওলাই আছে। এজনে এনেকৈ ব'টখন এনেকৈ ধৰি এনেকৈ ওপৰলৈ এনেকৈ জুমি চাই দেখিলে ব'টখন সম্পূৰ্ণ খালী, একো নাই। তেনেকৈ সিহঁতি
বোটখনৰ নাম চাব ধৰিলে যে বোটখনৰ নাম কি। সেইফালে ঘূৰিলে চবফালে ঘূৰিলে, নাম নাই। তেতিয়া সিহঁতি গম পালে যে এই বোটখনৰ প্ৰকৃত নামটো মাটিত বোকাত পোত খাই আছে। সিহঁতি লাহে লাহে বোকাখিনি খান্দি এনেকৈ গুচাব ধৰিলে। গুচাই দিলে কিছুমান আখৰ দেখা পালে, এনেকৈ এনেকৈ কিবা কিবি লিখা আছে। আৰু যেতিয়া এনেকৈ সিহঁতি খান্দি উলিয়াই দিলে বোটখন চাৰাজো। হয়, সেইখনেই বোট, যিখন বোট আজি পৰা 9 বছৰ আগতে 1979ত সমুদ্ৰলৈ বুলি গৈছিলে। তাৰ পৰা এই বোটখন আৰু বোটখনৰ লগত যি 5জন লোক গৈছিলে, সিহঁতৰ আজিলৈকে 9 বছৰ হ'ল কোনো সূত্ৰই নাই। এই বোটখন ইয়াত কেনেকৈ আহিলে চাৰাজৰ। আৰু যোনটো সময়ত সেই উদ্ধাৰ অভিযান আৰম্ভ হৈছিলে, জন নিজেই সিহঁতে সেই উদ্ধাৰকাৰীৰ দলৰ লগত গৈ সিহঁতে সেই চাৰাজৰ বোটখনক উদ্ধাৰ কৰিবৰ কাৰণে সমুদ্ৰলৈ আহিছিলে। তেন্তে আজি 9 বছৰ পিছত এই বোটখন ইয়াত এনেকুৱা অৱস্থাত পৰি আছে। ৰহস্যৰ কথা, বোটখনটো পোৱা গ'ল, ইয়াত বাকী সেই 5জন লোক ক'ত গ'ল। হয়তো সিহঁতৰ মনলৈ ভাৱ হ'ল যে সিহঁতি হয়তো মৃত্যুমুখত পৰিছে। যথা আমাৰ চাৰাজক ফটো সিহঁতি মাৰিলে, সিহঁতি কাম কিবা কিবি কৰিলে। তেন্তে সিহঁতৰ আৰু এজন সহযোগীয়ে সিহঁতৰ টীমটোৰ জন আৰু বাকী 4জনক এনেকৈ হাত বাউল দি এনেকৈ মাতিলে। এক বেলেগ চাউণ্ডেৰে আচৰিত ধৰণে সিহঁতক এনেকৈ হাত বাউল দি মাতিলে। সিহঁতৰ টীমটো যোনফালে সেই তাৰ লগৰজনে এনেকৈ হাত বাউল দি মাতিছিলে, সেই ঠাইলৈ তুৰন্ত যাব ধৰিলে। গৈ দেখিলে সিহঁতি এনেকৈ শিলৰ এনেকৈ গোলকৈ এটা ৰাউণ্ড কৰা আছে। তাৰ ভিতৰত এনেকৈ শিলৰে এনেকৈ এটা ক্ৰছ চিন দিয়া আছে, যেনেকৈ যীশুৰ ক্ৰছ চিন দিয়া আছে। সিহঁতি আচৰিত হ'ল। আজি 9 বছৰ পিছত চাৰাজক সিহঁতি দেখা পালে। তাৰ লগত চাৰাজৰ বোটত থকা বাকী সেই 5জন লোকৰ অৱস্থাটো কি হ'ল সিহঁতি নিশ্চয় অনুমান কৰিব পাৰিছে। আৰু এইফালে সিহঁতি গোলকৈ এটা শিলৰ এটা গোল চাৰ্কল দেখা পাইছে। তাৰমানে এইটো কি বুজাব ধৰিছে, এই গোল চাৰ্কলটোৱে এটা যীচুৰ এনেকৈ ক্ৰছ দিয়া আছে। মানে এইবিলাক বস্তুৱে কি বুজাব বিচাৰিছে সিহঁতি ধৰিব পৰা নাই। তেন্তে এজনে নিৰ্দেশ দিলে যে আমি বস্তুটো খান্দি চাওঁ কিনো ওলায় তাৰ। সিহঁতি সেই গোটেই শিলবোৰ এনেকৈ আঁতৰাই লাহে লাহে সিহঁতি খান্দিব ধৰিলে। খান্দি থাকিলে হঠাৎ 5-6 ফুটমান খান্দাৰ পিছত সিহঁতি এখন কিতাপ পালে মাটিৰ তলত। কিতাপখন আকৌ এনেকৈ চিলভাৰৰ, যেনেকৈ আমি এই ৰুটি এনেকৈ পেকিং কৰিবলৈ এনেকৈ পলেপ এটা দিয়া থাকে চিলভাৰৰ, তেনেকৈ কিতাপখনৰ কোনো কাগজৰ পেজ নহয়, অকল সেই চিলভাৰৰ সেই টুকুৰা এনেকৈ গোটেই কিতাপখনক অকল চিলভাৰৰে। তাৰমানে এই কিতাপখনে কি বুজাব ধৰিছে সিহঁতি ভাবি পোৱা নাই। এইফালে কিতাপ, এইফালে শিলৰ চাৰ্কল, এইফালে চাৰাজো। আজি 9 বছৰৰ পিছত তাৰমানে ঘটনাটো কি সিহঁতি ভাবি পোৱা নাই। আৰু অলপ খান্দি সিহঁতি চবেই চকুথৰ হৈ গ'ল, আচৰিত হৈ গ'ল। তাত তলত খান্দোতে সিহঁতি কিছুমান নৰকংকাল পালে। নৰকংকালবোৰ সিহঁতি উলিয়াই আনি এনেকৈ থ'লে। চবেই আচৰিত হৈ গ'ল। সিহঁতি হয়তো অনুমান কৰিলে এইটো এজন ব্যক্তিৰহে নৰকংকাল। যদি প্ৰকৃততে চাৰাজৰ লগত ঘটা সেই ঘটনা 5জন লোক যদি আহি ইয়াতে যদি মৃত্যুবৰণ কৰিছে, তেন্তে বাকী আৰু 4জনৰো ডেড বডি হয়তো ইয়াত পোৱা যাব। সিহঁতি গোটেই দ্বীপটো ভালকৈ ঘূৰিলে মেলিলে, কিন্তু তেনেকৈ কিছুমান জেগাত খান্দিও চালে, কিন্তু সিহঁতি আৰু মাত্ৰ এটাই নৰকংকাল পালে, আৰু বাকী 4টা নৰকংকাল সিহঁতি নেপালে। তেন্তে সিহঁতি সেইবিলাক চাই থাকোঁতে, গৱেষণা কিবা কৰি থাকোঁতে সিহঁতৰ লগৰ এজনে জনক এষাৰ কথা ক'লে যে এই নৰকংকালটো এনেকুৱা লাগিছে যেন ইয়াক কালি পৰহিহে পোতা হৈছে। নৰকংকালটো একেবাৰে হাৰ্ডি, একেবাৰে তাজা হৈ আছে।
যদি আজি যদি 9-10 বছৰ আগতে যদি আগৰ পুৰণা যদি নৰকংকাল হোৱাহেঁতেন, কংকালটো ফোফলা হৈ যাব, তাত কিবা বেক্টেৰিয়া ভাইৰাছে খাই সেইটো একেবাৰে হেৰি হৈ যাব, বেয়া হৈ যাব, ফোফলা হৈ যাব। কিন্তু এই নৰকংকালটো একেবাৰে তাজা হৈ আছে, একেবাৰে ফ্ৰেছ হৈ আছে। তাৰমানে ইয়াক ফুটা বেছি দিন নাই হোৱা। সকলো আচৰিত হৈ গ'ল, জন আচৰিত হৈ গ'ল। হয়, কথাটো হয়, এই নৰকংকালটো বেছি দিনো নহয়, একেবাৰে তাজা হৈ আছে। আজি যদি 10 বছৰ আগত যদি কাৰোবাক গাত ফুটাহেঁতেন, এইটো নিশ্চয় হাৰ্ডিটো বেয়া হৈ গ'লেহেঁতেন, ফোফলা হৈ গ'লহেঁতেন, ফুলি গ'লেহেঁতেন, কিবা কিবি বেক্টেৰিয়া ভাইৰাছ লাগি গ'লেহেঁতেন। এইটো সম্পূৰ্ণ তাত তাজা হৈ আছে। লগালগ সিহঁতি আহি হাৱাই দ্বীপপুঞ্জৰ প্ৰশাসনক কথাটো জনালে। প্ৰশাসনে সেই নৰকংকালটো নিজৰ কব্জাত ল'লে। তাৰপিছত সেই নৰকংকালটোৰ লগত স্কট মৰমনৰ ফেমিলিৰ সেইটো সময়ত তাৰমানে DNA টেষ্ট যেতিয়ালৈকে অহা নাই আমাৰ মানে সমাজত, যেতিয়ালৈকে DNA টেষ্ট অহা নাই, তেতিয়া অকল হাৰ্ডি যদি কিছুমান টেষ্ট কৰিবলগীয়া হয়, তেনে পৰিয়ালৰ মানুহৰ দাঁতৰ লগত মিলাই তেনেকৈ এবাৰ টেষ্ট কৰিছিলে। তেন্তে স্কট মৰমনৰ সেই মাকৰ মানে ফেমিলিৰ কাৰোবাৰ লগত এই হাৰ্ডি আৰু সিহঁতৰ দাঁতৰ টেষ্ট কৰিলে। আচৰিত, এইটো স্কট মৰমনৰ নৰকংকাল বুলি স্পষ্ট প্ৰমাণিত হৈ গ'ল। তাৰমানে কথাটো কি, আজি 9-10 বছৰ আগতে স্কট মৰমন সমুদ্ৰলৈ বুলি কৈছিলে। আজি 9-10 বছৰ পিছত এতিয়া বৰ্তমান স্কট মৰমনৰ নৰকংকালৰ যেতিয়া টেষ্ট কৰি পোৱা গ'ল যে এইটো আজি 9-10 বছৰ আগত ফুটা নৰকংকাল নহয়েই। ইয়াক ধৰক আজি এই 6-5 মাহ আগতে যেন একেবাৰে তাজা হৈ আছে নৰকংকাল। কেনেকৈ হ'ব পাৰে এইটো কথা? চবেই আচৰিত হ'ল। আৰু 1988 ছেপ্টেম্বৰ 1988ত এই এটি নৰকংকালটো উদ্ধাৰ কৰিলে জনে। কিন্তু 1985ত আমেৰিকাৰ গভৰ্ণমেণ্টে এটা বৰ ভয়ানক ছাৰ্ভে চলাইছিলে। এই এলেন উলিহাহা দ্বীপপুঞ্জ আৰু টাউংগী আটল এইবিলাক যিমান এইবিলাক দ্বীপ আছে, এটা ভয়ংকৰ এটা ছাৰ্ভে চলাইছিলে চৰকাৰে। তাত কি আছে, তাত কি হৈছে, কি কথা, কিবা বস্তু পোৱাও গৈছে নেকি, কি আছে, এটা ভয়ংকৰ ছাৰ্ভে চলাইছিলে। আৰু চবেই এটা লিষ্ট দিছিলে চৰকাৰক, সেই দ্বীপ, এই এলেন উলিহাহা দ্বীপ বা এইবিলাক টাউংগী আটল এইবিলাক যিবিলাক দ্বীপ আছে, তাত তেনেকুৱা একো বস্তু নাই, এনেকুৱা অকল পানী, এনেকুৱা পানী, মাছ, বালি, বোকা আদিহে আছে। এনেকুৱা এই চাৰাজো নামৰ সেই যোনখন বোট, তেনেকুৱা মানুহৰ তেনেকুৱা কোনো নৰকংকাল, কোনো ডেড বডি, কোনো নাও চাও তেনেকুৱা পৰি থকা ভাঙা টুকুৰা বস্তু, তাৰমানে একো বস্তুৱেই তাত মানে পৰি থকা নাছিলে। এই ছাৰ্ভেটো চলিছিলে 1985ত। 1985ৰ পৰা 1988 এই 3-4 বছৰৰ ভিতৰত এই চাৰাজো নামৰ বোটখন সেই টাউংগী এটল দ্বীপটোত কেনেকৈ গৈ পালে? আজি এই 3-4 বছৰৰ ভিতৰত সেই চাৰাজো তাত কেনেকৈ গৈ পালে? মানুহৰ এতিয়া প্ৰশ্ন উত্থাপন হ'ব ধৰিলে। আৰু সেই স্কটৰ লগত যোৱা যদি সেই 4জন লোকে হয়, মানি লৈছোঁ স্কটক হত্যা কৰি তাত পুতি থ'লে, কিন্তু সেই 4জনৰো ডেড বডি পাব লাগিছিলে। সেই 4জনৰো ডেড বডি পোৱা নগ'ল। গ'ল ক'লৈ গ'ল? সমুদ্ৰই খালে নে কিহে খালে, নে কোনোবা বেলেগ মানে ঘটনাটো কি হ'ল সিহঁতৰ লগত সমুদ্ৰত, এইটো আজিলৈকে ৰহস্য হৈ আছে। আৰু স্কট মৰমনৰ
নৰকংকাল ইমান তাজা কেনেকৈ হৈ আছিলে। তাৰমানে আজি 9 বছৰৰ আগত স্কট মৰ্মন মৰা নাছিলে। আৰু সেইবিলাক যিবিলাক চাৰ্কল এনেকৈ দিছিলে, গোল 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 ক্ৰছ দিছিলে, সেইবিলাক কোনোবা মানুহেই কৰিব লাগিব, তাৰ বাহিৰে কোনেও কৰিব নোৱাৰে। আৰু স্কট মৰ্মনক পুতিব লাগিব, মানুহেই পুতিব লাগিব। তাক যদি ইমান দিনে স্কট মৰ্মন যদি ইমান দিন জীয়াই আছিলে, ক'ত আছিলে? আৰু তাৰ সেই নৰকংকাল ইমান তাজা কেনেকৈ পোৱা হ'ল? আজি 9-10 বছৰ আগতে সিহঁতৰ লগত ঘটনা সংঘটিত হৈছিলে, দুৰ্ঘটনা, কিন্তু আজি ইমান তাজা অৱস্থাত তাৰ স্কট মৰ্মনৰ নৰকংকাল কেনেকৈ পোৱা গ'ল? আৰু সেই 4জন লোক ক'লৈ গ'ল? তাৰ লগৰকেইজন চাৰাজৰ নামৰ ব'টখনকতো উদ্ধাৰ কৰা হ'ল, কিন্তু ব'টখনত লগত যোৱা সেই 4জন লোকক আজিলৈকে বিচাৰি পোৱা নগ'ল। এইটো আজিলৈকে এটা আনচল্ভ মিষ্ট্ৰী হৈ আছে, আজিলৈকে আনচল্ভ হৈ আছে, আজিৰ তাৰিখলৈকে। এয়া আছিলে সেই 5জন লোকৰ কাহিনী, যি 5জন লোক সমুদ্ৰলৈ গৈছিলে, গৈ আৰু কোনো দিন ঘূৰি নাহিলে। থেংক ইউ।